নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে আশা কৰিছোঁ সকলোৱে ভালে আছে আজি এই ভিডিঅ'ৰ জৰিয়তে এনআইএছৰ কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব বিচাৰিছোঁ প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে নোপোৱা সকলেও ভিডিঅ'টো চাব পাৰে আৰু যাতে কথাখিনি ভালদৰে বুজিব পাৰে এবছৰ হৈ গ'ল এনআইএছৰ যিটো খবৰে সকলোকে মনত দুখ দিছিল আৰু সেই খবৰটো নৱেম্বৰ 28 তাৰিখে এবছৰ সম্পূৰ্ণ হৈ গ'ল তাৰ পিছৰে পৰা যুঁজি থকা হৈছে বিভিন্ন প্ৰক্ৰিয়াৰে ন্যায়িক প্ৰক্ৰিয়াৰে হওক বা আন্দোলন প্ৰক্ৰিয়াৰে হওক এই বিষয়ে নিশ্চয় আপোনালোকে জানে বা আপোনালোকে নিজেও সহযোগ কৰিছে এতিয়া যিহেতু সুপ্ৰিম কোৰ্টত এনআইএছৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট ভেলিড কৰাৰ কাৰণে যুঁজি থকা হৈছে তাৰ মাজতে কেইবাটাও হিয়াৰিং গ'ল আৰু এই হিয়াৰিঙত আপোনালোকৰ নিশ্চয় জ্ঞাত যে বহুতো পজিটিভ ৰিজাল্ট আছে বা এনআইএছৰ ভাল খবৰ আহিব বুলি আশা কৰি থকা হৈছে আৰু সেই মৰ্মে অহা 10 ডিচেম্বৰ এটা হয়তো ফাইনেল বুলিয়ে ক'ব লাগিব ফাইনেল এটা হিয়াৰিং হোৱাৰ সম্ভাৱনা আছে যিটো হিয়াৰিঙত হয়তো এনআইএছৰ ভৱিষ্যত সুৰক্ষিত হ'ব বা যদি ফাইনেল হৈ যায় হিয়াৰিংটো তেতিয়াহ'লে হয়তো এনআইএছৰ চাৰ্টিফিকেট সম্পৰ্কে ফাইনেল এটা জাজমেণ্ট আহিব আৰু যিটো নেকি প্ৰত্যেকজন এনআইএছৰ প্ৰাৰ্থীয়ে অল অভাৰ ইণ্ডিয়াত আশা কৰি আছে যিহেতু বহুসংখ্যক প্ৰাৰ্থী ইয়াত জড়িত হৈ আছে বহুতে হয়তো চাকৰিও কৰি আছে গতিকে তাৰ মাজতে যিসকলে চাকৰি পোৱা নাই সেইসকল প্ৰাৰ্থীৰ কাৰণে এই খবৰটোৱে যেন বহুত দুখ দিছিল আৰু সেইকাৰণে এই খবৰটোৰ কাৰণে যিহেতু যিসকলৰ চাৰ্টিফিকেটখন কিছু সমস্যা হৈ থাকিল তাৰ কাৰণে যুঁজি থকা হৈছে গতিকে অহা 10 ডিচেম্বৰ তাৰিখে যদি ফাইনেল হিয়াৰিং হৈ যায় তেতিয়াহ'লে হয়তো এনআইএছৰ সম্পৰ্কে ভালদৰে সকলোৱে জানিব পাৰিব বা ভৱিষ্যত সুৰক্ষিত হ'ব তাৰ কাৰণে আপোনালোকে কিছুদিন অপেক্ষা কৰক আজি 4 তাৰিখ হ'ল গতিকে আৰু বেছি দিন নাই ডিচেম্বৰৰ 10 তাৰিখে 3:30 বজাত যোৱা যি 19 তাৰিখে হিয়াৰিং হৈছিল তেনেকৈ হিয়াৰিংটো হ'ব গতিকে এই ক্ষেত্ৰত 3:30 বজালৈকে 10 ডিচেম্বৰ অপেক্ষা কৰিব লাগিব তাৰ কাৰণে প্ৰত্যেকেই মনোবল বৃদ্ধি কৰিব লাগিব আৰু আৰ্থিকভাৱে আপোনালোকে যেনেকৈ মানে অসমৰ পৰা এটা ফাণ্ডিঙৰ ব্যৱস্থা কৰা হৈছে তাৰ কাৰণে আপোনালোকে যেনেকৈ পাৰে সহযোগ কৰক যাতে আপোনালোকৰ হিয়াৰিংটো সুকলমে হৈ যায় আৰু আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত হয় কাৰণ বহুতৰে হয়তো আৰু নতুনকৈ ডিএলএড বা বিএড কৰাৰ সামৰ্থ্য নাই বা সময়ো নাই বা বহুত যথেষ্ট অসুবিধা আছে গতিকে এইখন চাৰ্টিফিকেটেই হয়তো বহুতে সপোন দেখি আছিল এটা চাকৰিৰ কাৰণে গতিকে তাৰ কাৰণে আপোনালোকে কিছু সহযোগিতা কৰক আৰু মনোবল বৃদ্ধি কৰক প্ৰাৰ্থনা কৰক দোৱা কৰক যাতে অহা 10 ডিচেম্বৰ তাৰিখে এটা ফাইনেল যিটো ফাইনেলৰ কাৰণে আশা কৰি থকা ইতিমধ্যে আমি যিখিনি পজিটিভ ৰিজাল্ট পাইছোঁ সেইফালৰ পৰা চাবলৈ গ'লেতো এনআইএছ প্লেড হৈয়ে আছে কিন্তু যিহেতু এটা ফাইনেল জাজমেণ্ট নিশ্চয় প্ৰয়োজন আছে আৰু সেই ফাইনেল জাজমেণ্ট অহাৰ পিছতহে যে আপোনালোকৰ চাকৰিটো সুৰক্ষিত হ'ব এতিয়ালৈকে কোনো ধৰণৰ নিগেটিভ ৰিজাল্ট আমি পোৱা নাই বা আমি পজিটিভখিনিয়ে পাই আছোঁ কিন্তু ফাইনেল নহালৈকে যিহেতু আমি আবেদনৰ পৰা বঞ্চিত হৈ থাকিম বা আবেদন কৰিলেও আমাৰ চাকৰিটো বা আপোনালোকৰ চাকৰি সুৰক্ষিত নহয় গতিকে তাৰ কাৰণে আপোনালোকে যোনে যেনেকৈ পাৰে আৰ্থিকভাৱে সহযোগিতা কৰক মানসিকভাৱে সহযোগিতা কৰক মনোবল বৃদ্ধি কৰক আশীৰ্বাদ কৰক যাতে অহা 10 ডিচেম্বৰ তাৰিখে সেই হিয়াৰিংটো হৈ কিনে ফাইনেল জাজমেণ্টটো আহে এনআইএছৰ সপক্ষে কাৰণ 1 বছৰ হৈ গ'ল আৰু 1 বছৰ আগতেই এই খবৰটোৱে যেন সকলোকে বহুত বেছি দুখ দিছিল গতিকে যিটো আশা কৰা হোৱা নাছিল আৰু সেই আশা নকৰা খবৰটোৱে আহিছিল গতিকে এইবাৰ আশা প্ৰত্যেকে কৰক যাতে পজিটিভ ৰিজাল্টটো 100% হিচাপে 10 ডিচেম্বৰত আহে আৰু তাৰ কাৰণে প্ৰত্যেকেই মনোবল বৃদ্ধি কৰক সাজু থাকক লক্ষ্যৰ পৰা বিচলিত নহ'ব কাৰণ আপোনালোকে কোনো ধৰণৰ ভুল পথেৰে বা ভুল নীতিৰে এই ডিএলএড সম্পূৰ্ণ কৰা নাছিল সম্পূৰ্ণ ইয়াৰ নিৰ্দেশনা আছিল বা চৰকাৰৰ নীতি নিৰ্দেশনাৰে এই যিটো কোৰ্চটো ডিজাইন কৰা হৈছিল সেই মৰ্মে প্ৰত্যেকেই কোৰ্চটো সম্পন্ন কৰিছিল গতিকে প্ৰত্যেকে আশা কৰিছে যে 10 তাৰিখে শেষ হিয়াৰিংটো হওক আৰু সেইদিনাই ভাল খবৰটো পুনৰবাৰ ভাল খবৰটো মানে কি আছে গতিকে যিহেতু লিখিত আকাৰে বা ফাইনেল জাজমেণ্টটো নিশ্চয় প্ৰয়োজন হ'ব গতিকে সেইটো
খবৰ সেইদিনাই আহক আৰু সেইটোৱে সকলোৱে কাম্য কৰিছে যিহেতু সময়বোৰ গৈ আছে গতিকে আমিও আশা কৰোঁ আমাৰ চেনেল তৰফৰ পৰা যে উচ্চতম ন্যায়ালয়ে সেইদিনাই এটা গুৰুত্বপূৰ্ণ ৰায়দান দিয়ক যাতে NSৰ প্ৰাৰ্থীসকলে আকৌ হতাশ হ'ব নালাগে কাৰণ 10 ডিচেম্বৰতো সেই হিয়াৰিং হওক সেইটোৱে আশা কৰিছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰক বা প্ৰাৰ্থনা কৰক যাতে সেইদিনাই আপোনালোকৰ কাৰণে শেষ হিয়াৰিংটো হয় আৰু এইখিনিয়ে আৰু বৰ্তমানলৈকে আপডেট আৰু অপেক্ষাটো কৰিবই লাগিব যিহেতু এটা ভাল গুৰুত্বপূৰ্ণ এটা হিয়াৰিং 10 তাৰিখে হ'ব গতিকে সেইদিনা অপেক্ষা কৰক আৰু যোনে যেনেকৈ পাৰে আৰ্থিকভাৱে সহযোগিতা কৰক গতিকে এইখিনিয়ে পুনৰ আপোনালোকক লগ পাম আৰু ভেলিড হওক 100% ভেলিড হওক আৰু নিশ্চয় ভিডিঅ' আকাৰে আপোনালোকক খবৰবোৰ জনাই থাকিম তাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো আৰু আপোনালোকৰ লগত সদায় আছোঁ সদায় থাকিম গতিকে এইখিনিয়ে আৰু পুনৰ যদি এতিয়ালৈকে আপোনাৰ ইনফৰ্মেশ্যন নাই হয়তো আপোনাক 10 ডিচেম্বৰত লগ পাম আৰু সেইদিনা পজিটিভ ৰিজাল্টটো দিয়াৰেই বাবে ৰখি থাকিম আশাৰে বাট চাই থাকিম ভগৱানেও চকু মেলি চাওক এই দুৰ্ভগীয়া NSৰ প্ৰাৰ্থীসকলক গতিকে এইখিনি সদায় আশাৰে ৰৈ আছোঁ 10 ডিচেম্বৰ তাৰিখলৈকে আৰু সেইদিনা ইনফৰ্মেশ্যন দিব পাৰিলে আপোনালোক বহুত বেছি সুখী হ'ম এইখিনিয়ে ধন্যবাদ জয় অসম